বৰঘৰতে সাইবাৰ অপৰাধীৰ দপদপনি চৰকাৰী বিভাগতে পেলালে হাতুৰা মন্ত্ৰী পীযুষৰ অজ্ঞাতে নে জ্ঞাতে এই কাণ্ড মন্ত্ৰী পীযুষ হাজৰিকাৰ জল সম্পদ বিভাগৰ নামত ফেক ৱেবছাইট চৰকাৰী বিভাগৰ নামত কেনেকৈ উলাল ফেক ৱেবছাইট তথ্য মন্ত্ৰীৰ বিভাগতে সাইবাৰ অপৰাধীৰ চলিছে নেকি দপদপনি ফেক ৱেবছাইটত প্ৰকাশ কৰা হৈছে নিযুক্তিৰ তালিকা নিযুক্তিৰ তালিকাত নাম প্ৰকাশ কৰা সকলৰ পৰা প্ৰবঞ্চনা কৰি লৈছে নেকি ধন ফেক ৱেবছাইটৰ ব্যৱহাৰ কৰি বৃহৎ চাকৰি কেলেংকাৰী চলাৰ আশংকা হয় সাইবাৰ অপৰাধৰ বিৰুদ্ধে অহৰহ প্ৰচাৰ চলাই থকাৰ মাজতে চৰকাৰী বিভাগৰ নামতেই চলিছে সাইবাৰ অপৰাধ সমগ্ৰ ঘটনা তদন্ত কৰাৰ দাবীত DYFIৰ সংবাদমেল জল সম্পদ বিভাগৰ নামত এটা ভুৱা ৱেবছাইট www.wrdassam.com খোলা হৈছে ৱেবছাইটটোত আচৰিতভাৱে বিভাগটোত তৃতীয় আৰু চতুৰ্থ বৰ্গত নিযুক্তি পাইছে বুলি 1815 গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে এনেকৈ এটা ভুৱা ৱেবছাইট খুলি চাকৰিৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে DYFIয়ে ফেক ৱেবছাইটটো সম্পৰ্কত বাতৰি প্ৰকাশ হ'লেই সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছে সংগঠনটোৱে চৰকাৰী বিভাগ এটাৰ নামত ফেক ৱেবছাইট এটা চলি থকাৰ পিছতো বিভাগটোৱে একো নজনাৰ বিষয়টোৱে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে সন্মুখত দুটা লিংক ওলাই এটা হৈছে মূল যেটো ওয়াটাৰ ৰিসোৰ্সৰ এটা আৰু লগতে এটা ওলাই wrdassam.com বুলি ইয়াৰ যেটো এটা আছে এই wrdassam.com এটো হৈছে ফেক ৱেবছাইটটো যেটো খুলিলে একেবাৰে ফাইলাক একে এটো গভৰ্নমেন্ট অফ আসাম ওয়াটাৰ ৰিসোৰ্সেস তাত সিম্বল আছে তাৰ পিছত এয়া আছে যেটো আপোনাৰ মূল ৱেবছাইট মই মূল ৱেবছাইটটো খুলি দেখুৱাম এবাৰ সেই মূল ৱেবছাইটটোৰ দৰে ইয়াতো গভৰ্নমেন্ট সিম্বল থকা এটা ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে সাইবাৰ অপৰাধীসকলে এটোলৈ লিখা আছে গভৰ্নমেন্ট অফ আসাম ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট এটো এই ধৰণে সেইকাৰণে যেতিয়া সাইবাৰ অপৰাধৰ বিৰুদ্ধে সাংঘাতিক প্ৰচাৰ চলিছে সেই সময়তে কিন্তু চৰকাৰৰ নাকৰ তলত আজি এটা ফেক ৱেবছাইট চলি আছে অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগ এটা ব্যাগুম বিভাগ জল সম্পদ বিভাগটোৰ নামত আৰু আমি আশংকা কৰিছো যে এই ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰীও চলি আছে বুলি আমি আশংকা কৰিছো কাৰণ আজি আমি জানো যে কেনেকৈ একেবাৰে সেক্ৰেটাৰিয়েটৰ ভিতৰত পইচাৰ লেনদেন হয় বিভিন্ন ধৰণৰ কেলেংকাৰী চলে তেনে সময়ত এই ফেক ৱেবছাইটটোত যদি আপোনালোকে চাই তাত আপোনালোকে দেখা পাব তেওঁলোকে তাতে প্ৰকাশ কৰিছে 2024 ফাইনেল লিষ্ট WRD আসাম তাত তেওঁলোকে এনেকুৱাকৈ প্ৰকাশ কৰিছে আৰু তাত ফাইনেল লিষ্টত তেওঁলোকে 1815 এমপ্লয়ি বুলি তেওঁলোকে এখন ফাইনেল লিষ্ট তাতে প্ৰকাশ কৰিছে য'ত বিভিন্ন জনৰ ইয়াতে নাম আছে সেইবোৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নাম কিছুমান ইয়াতে সন্নিবিষ্ট কৰা হৈছে এই গুটি প্ৰক্ৰিয়াটোৰ জৰিয়তে নিশ্চিতভাৱে এজন মানুহে যেহেতু আমাৰ অসমত ডিজিটেল লিটাৰেসি বা ডিজিটেল সাক্ষৰতাৰ হাৰ সেই ধৰণৰে গঢ়ি উঠা নাই বা আপুনি মই সাধাৰণতে ঘপকে বিশেষভাৱে মন নকৰাকৈ যদি আমি চাওঁ আমি তেন্তে এই wrdassam.com এই ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ ৱেবছাইট বুলিয়ে ভাবে বহুতে এই কথা নেজানে যে গভৰ্নমেন্ট ৱেবছাইট এটাৰ শেষত gov.in বুলি থাকে এতিয়া এজন সাধাৰণ মানুহ এজন বিশেষকৈ আজি যেটো হাৰত নিবনুৱা সমস্যা বৃদ্ধি হৈছে সেই নিবনুৱা সকলে যেতিয়া এটা চাকৰিৰ সন্ধান কৰিব বা চাকৰিটোৰ কাৰণে তেওঁলোকক যদি কোৱা হয় যে আপুনি সিলেক্ট হৈছে আপোনাৰ নাম আমাৰ ৱেবছাইটত আছে আপুনি আমাক ইমানখিনি টকা দিব লাগিব সেই ধৰণৰ এটা কেলেংকাৰীত আমাৰ যুৱক যুৱতী সকলে সেই টুপ গিলাটো একেবাৰে অসাধাৰণ কথা নহব এটো একেবাৰে স্বাভাৱিক কথা হ'ব সেইকাৰণে আমি এই গুটে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত
চৰকাৰৰ নাকৰ তলত যিটো কথা হৈ আছে সেইটো আমি আচৰিত মানিছোঁ, তবত মানিছোঁ। এটা ইমান ডাঙৰ এটা ব্যাগুম বিভাগৰ এটা ফেক ৱেবছাইট চলি থাকে আৰু এতিয়ালৈকে সেই সম্পৰ্কে কোনো ধৰণৰ সতৰ্কবাণী বা সজাগতামূলক কথা চৰকাৰখনে এতিয়ালৈকে কোৱা নাই, পুলিচ বিভাগে কোৱা নাই। আমি এই কথাটো কালি আমি গম পাইছোঁ আৰু আমি কালিয়েই চাইবাৰ যিটো নেশ্যনেল চাইবাৰ ৱেবছাইট আছে সেই তাতে আমি গৈ আমি কমপ্লেইণ্ট মোৰ নামত আমাৰ সংগঠনৰ ফালৰ পৰা মোৰ নামত মই কমপ্লেইন তাতে দিছোঁ যে এই wrdassam.com আমি সন্দেহ কৰিছোঁ যে এইটো এটা ইয়াৰ জৰিয়তে এটা জব স্কেম চলি আছে। আমি তাৰ লগতে এইটো এটা ফেক ৱেবছাইট বুলি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা ফেক ৱেবছাইট বুলি আমি ইয়াত এই হেৰিটোৰ মাজেদি আমি প্ৰকাশ কৰিছোঁ আমাৰ কালি এই কমপ্লেইনটোৰ মাজেদি। আৰু লগতে আমি এখন কমপ্লেইন লেটাৰ পাৰ্থ সাৰথী মহন্ত তেখেতলৈ আমি মেইল কৰি দিছোঁ আৰু আমি জিপি সিঙকো টুইটাৰতে হওক ফেচবুকতে হওক আমি টেগ কৰি দিছোঁ আৰু তেওঁলোকক এই কথাখিনি আমি জনোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ নিজৰ মেইলো কৰিছোঁ আমি জিপি সিঙলৈ, এই বিষয়টো আমি আনিছোঁ। কিন্তু এই ধৰণৰ ঘটনা এটা চলি আছে আৰু এই ধৰ ইয়াত 1815 জনৰ নাম আছে। তাত ইয়াত তৰালী কলিতা, কেয়াৰ বিষ্ণু কলিতা, ডিভিজন হাইলাকান্দি তাত নিযুক্তি পাইছে, মানে তেওঁ নয়না ডেকা, চিন্ময় ডেকা কামৰূপ মেট্ৰত নিযুক্তি পাইছে, ধীৰাজ দাস, কুলদীপ দাস, এই ধৰণৰ এটা লিষ্ট আছে। এতিয়া ইয়াত যদি কাৰোবাৰ নাম আছে তেওঁলোকক হয়তো যোগাযোগ কৰিছে বা এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। সেইকাৰণে গোটেই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত হোৱা উচিত। এই ফেক ৱেবছাইটটো তাৎক্ষণিকভাৱে বন্ধ কৰা উচিত আৰু যিসকল ইয়াৰ লগত জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম বিহিত ব্যৱস্থা লোৱা উচিত। কিন্তু এই ঘটনাটো এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই তাত আমি আচৰিত হৈছোঁ। যি সময়ত প্ৰত্যেক দিনাখন আপুনি এটা ফোন কল কৰিব নোৱাৰে, চাইবাৰ অপৰাধৰ সম্পৰ্কে সতৰ্কবাণী শুনাই থাকে চৰকাৰে, তেনে সময়ত চৰকাৰৰ নিজৰ বিভাগৰ এটা ফেক ৱেবছাইট চলি আছে আৰু সেই সম্পৰ্কে চৰকাৰখনেই নাজানে। আৰু যি ফেক ৱেবছাইট ব্যৱহাৰ কৰি হয়তো এটা বৃহৎ চাকৰি কেলেংকাৰীৰ প্ৰক্ৰিয়া চলি আছে। সেইকাৰণে সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ লগত হয়তো এই গোটেই ঘটনাটো উদ্ঘাটন হ'লে ইয়াৰ লগত হয়তো ব্যাগুম মানুহ বা ব্যাগুম ব্যক্তি বা এই বিভাগটোৰো কোনোবা মানুহ হয়তো ওলাই পৰিব পাৰে। সেই সমগ্ৰ ঘটনাৰ তদন্ত হ'লেহে উচিত কথাটো গম পোৱা যাব। এই ৱেবছাইটটো কেতিয়াৰ পৰা চলি আছে আপোনালোকে জনাত? আমি জনাত আমি এতিয়ালৈকে আমি কালি এই ৱেবছাইটটোৰ সম্পৰ্কে গম পালোঁ। কালি আমি দেখিলোঁ যে এই ৱেবছাইটটো চলি আছে। এতিয়া কিমান দিনৰ পৰা চলি আছে সেইটো গম পোৱা নাই। এতিয়া সেই সম্পৰ্কে বিভিন্ন এই কথাটো যেতিয়া ৰাজহুৱা হ'ব সম্পূৰ্ণৰূপে, এই সম্পৰ্কত যেতিয়া এটা উচিত তদন্ত হ'ব বা এটা সজাগতামূলক কথা চলিব, যাতে পেপাৰ পত্ৰই সংবাদ মাধ্যমৰ জৰিয়তে কথাটো যাব, তেতিয়া হয়তো গোটেই কথাটো পোহৰলৈ আহিব। আমাৰ সন্দেহ হয়, কাৰণ ইমানখিনি নাম আছে ইয়াত। 1815 জনক চাকৰি দিয়া হৈছে বুলি তাত দিছে। এতিয়া যেতিয়া দিব কোনোবা এজন গাঁৱৰ ল'ৰা এটাক বা কোনোবা এজন মানুহ অন্য এটা ঠাই যাৰ ডিজিটেল লিটাৰেচি সিমান নাই, তেওঁ হয়তো এই নামটো দেখিব আৰু তেতিয়া যোগাযোগ কৰিব, তেওঁ চেষ্টা কৰিব আৰু তেওঁ হয়তো ক'ব যে ইমান টকা দিয়ক আপোনাৰ চাকৰিটো আপুনি পাই যাব। এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। এটা ডাঙৰ চাকৰি কেলেংকাৰী ইয়াত চলি থাকিব পাৰে, সেইটো আমাৰ সন্দেহ এতিয়ালৈকে। কিন্তু এই ঘটনাটোৰ সম্পৰ্কে যেতিয়া সজাগতামূলক এটা অভিযান চলিব, চৰকাৰে যেতিয়া এই সম্পৰ্কত কথা বতৰাবোৰ ক'ব বা এটা তদন্ত দিছোঁ বুলি ঘোষণা কৰিব, এই সম্পৰ্কে যেতিয়া সংবাদ মাধ্যমত প্ৰকাশ হ'ব, তেতিয়া সম্পূৰ্ণ তথ্য ওলাই আহিব। কিন্তু আমাৰ সন্দেহটো এটি, কাৰণ এতিয়া স্কেম যিটো হাৰত হৈছে, সেই স্কেমবিলাকৰতো এনেধৰণৰ ঘটনা হ'বই পাৰে, কাৰণ ৰিক্ৰুইটমেণ্ট স্কেম, জব স্কেম চলিবই পাৰে। সেইকাৰণে এই বিষয়টোৰ ওপৰত চৰকাৰে চিৰিয়াছলি লৈ, কাৰণ চৰকাৰী বিভাগ এটাৰ চলি আছে এটা ফেক ৱেবছাইট। আপুনি WRD যিকোনো মানুহ এজন মাৰিব পাৰে, WRD যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো মই চাওঁচোন, WRD আছাম মাৰি দিয়ক, লগে লগে যেতিয়া দেখিব যে এটা ৱেবছাইট আছে, সেই ৱেবছাইটটো এইটোৱে ধৰি লওক কাৰোবাৰ পইচা লৈ ল'লে তেওঁলোকে ফেক স্কেমাৰ্ছসকলে, তাৰপিছত যে আপুনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত চাকৰি পাব, আপুনি আমাৰ ৱেবছাইটটো আছে আপুনি চাই ল'ব পাৰিব। তাত গৈতো মানুহজন কনফিউজড, কাৰণ তেওঁলোকৰ লগো আছে, কিবা আছে। সেইকাৰণে এই বিষয়টোৰ সম্পৰ্কে সঠিক তদন্ত হোৱা উচিত। আৰু আমাৰ অসমত যি হাৰত চাকৰি কেলেংকাৰীৰ কথা যোৱাটো সময়ত পোহৰলৈ আহিছে, যে এই ক্ষেত্ৰত যে এটা চক্ৰ জড়িত হৈ নাথাকিব তাত কোনো সন্দেহ নাই। নিশ্চিতভাৱে নিশ্চয় এটা চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে, নহ'লে এই ধৰণৰ কাণ্ড এটা কৰিবলৈ কোনে সাহস কৰিব? গভমেণ্ট ৱেবছাইট এটাৰ ইম্পাৰ্চনেট কৰাৰ কাৰণে, এই গভমেণ্ট ৱেবছাইট হয় বুলি দেখুওৱাৰ কাৰণে কোনে সাহস কৰিব? নিশ্চয় ইয়াততো কিবা এটা নেক্সাছ, এটা ডাঙৰ চক্ৰ জড়িত থাকিব লাগিব। সেইকাৰণে আমি DYFI ফালৰ পৰা সমগ্ৰ ঘটনাটোৰ তদন্ত বিচাৰিছোঁ আৰু এই ফেক ৱেবছাইটটো তাৎক্ষণিকভাৱে বন্ধ কৰক। আৰু কেৱল বন্ধ কৰাই নহয়, এই সম্পৰ্কে এটা সজাগতামূলক অভিযান লওক আৰু যে এই ফেক ৱেবছাইটটো চলি আছিল সেই সম্পৰ্কে ব্যাপক প্ৰচাৰ কৰক। তেতিয়া নিশ্চয় পুথি খলিহনাবোৰ আগবাঢ়ি আহিব যে মোৰ পইচা গ'ল বা মোৰ পইচা হেৰি হ'ল, এটা স্কেম হ'ল, আৰু তাৰ জৰিয়তে গোটেই চক্ৰটোক ধৰা পেলাব পাৰিব।
যেটো সাইবাৰ সেল আছে এক প্ৰকাৰ সাইবাৰ সেল বিফল হৈ আছে এতিয়া সাইবাৰ সেল বিফল হৈ আছে সাইবাৰ সেলে প্ৰত্যেক দিনাখন ঘোষণা কৰে আৰু ঘোষণা কৰিলে এতিয়া আমাৰ অসমীয়া দ্ৰুপদী ভাষাকটো বুঢ়া আঙুলি দেখুৱাই বিভিন্ন ধৰণৰ বক্তব্য যিসমূহ আমাৰ কাণত আসলতে প্ৰত্যেকটো সময়ত খুন্দা মাৰি থাকে হেতু তুমি অশান্তি পায়ে আছো এই সাইবাৰ সেল এটা থকাৰ পিছতো সৰকাৰি ওয়েবসাইট আমাৰ সাধাৰণ মানুহৰ কি হ'ব সৰকাৰি ওয়েবসাইটৰ যেতিয়া এই ধৰণৰ এটা ফ্ৰড এটা নকল সৰকাৰি ওয়েবসাইট খুলিব পাৰে আৰু তাৰটো সৰুখুৰা বিভাগৰ নহয় এটা বিয়াগুম বিভাগৰ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ আৰু তাৰ লগতে আগত ৰিক্ৰুটমেন্ট যেটো কথা আমাৰ খুব প্ৰয়োজনীয় বস্তু নিযুক্তি লাগে সকলোকে চাকৰি লাগে কিন্তু চাকৰিৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিছে এটো কম কথা নহয় সাইবাৰ সেল এটো ক্ষেত্ৰত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে কথাটো জলজল পটপটকৈ ওলাই পৰিছে আৰু মই কালিয়েই সন্ধিয়া মই টুইটাৰত এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া জিপি সিং ডাঙৰীয়া টেগ কৰি পেলাই হেৰি কৰিছো আৰু আমি পঠিয়াই দিছো আমাৰ সংগঠনৰ ফালৰ পৰা মেইল কৰিছো পাৰ্থী সাৰথী মহন্তক হোৱাটছআপ কৰিছো আৰু নেশ্যনেল সাইবাৰ হেৰিয়াত আমি কমপ্লেইন দিছো যে এই বস্তুটো চলি আছে আমি কালিয়ে দিছো এতিয়ালৈকে একো ৰিপ্লাই আহা নাই তেওঁলোকে বিষয়টো মানে হেৰিয়াৰ পৰা অটোমেটেড যেটো ৰিপ্লাই আহে নেশ্যনেল হেৰিয়াৰ পৰা হেতু আহিছে বাকি মই টুইটাৰতো বা ফেসবুকতো কোনো ধৰণৰ হেৰি পোৱা নাই এতিয়ালৈকে কিন্তু এটা ভয়ংকৰ কথা এই ভয়ংকৰ কথাটোক লৈ সিৰিয়াসলি চৰকাৰে ডিল কৰা উচিত আদাৰৱাইজ এটো এটা ডাঙৰ সমস্যা হ'ব আৰু ইয়াত নিশ্চয় বহুত হয়তো আক্ৰান্ত ইতিমধ্যে হৈ গৈছে ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ স্ক্যাম হৈছে ভাৰতত দেখা পোৱা গৈছে এতিয়া অসমৰ ক্ষেত্ৰত কেৱল এইটোৱে নে আৰু বেলেগ ওয়েবসাইটতো হ'ব পাৰে না আজি এইটো ওয়েবসাইট দেখা পালো এইটো ওয়েবসাইট দেখা পাইছো এইটো ওয়েবসাইট চকুৰ সন্মুখলৈ আহিছে এইটো দৃষ্টিগোচৰ হৈছে এই ক্ষেত্ৰত অন্য যে ওয়েবসাইট নাথাকিব আৰু কিমান ফেক ঘটনা চলি থাকিব আৰু সেক্ৰেটাৰিয়েটৰ বিল্ডিংত বহি যেতিয়া ফেক ঠিকাদাৰী গুটে কাৰবাৰ এটা চলিব পাৰে যেতিয়া মানুহক এই যে আনিলে শেহতীয়াকৈ সেক্ৰেটাৰিয়েটৰ ভিতৰত যেটো কাণ্ড হ'ল যে এই আজবাব দিয়াৰ নামত যেটো এটা ফেক কন্ট্ৰাক্ট চলিল ফেক ডিলিং চলিল এটা বাস্তৱত যদি চলে এতিয়াটো ইয়াতো যথেষ্ট সহজ আজি আইপি এড্ৰেছ এটা কৰবাৰ বেলেগৰ ব্যৱহাৰ কৰি হয়তো খুলি দিছে এই সাইবাৰ সেলৰ ক্ষেত্ৰত আৰু এই নিযুক্তিৰ বিষয়টো ইয়াৰ লগত জড়িত হৈ আছে ইয়াত দূৰৰ পৰা কৰিলেও কৰবাৰ বেলেগ আইপি এড্ৰেছ ব্যৱহাৰ কৰি ইন্টাৰনেটৰ জগতৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰিলেও ইয়াৰ কিন্তু গৰি বাস্তৱত থাকিব কাৰণ বিষয়টো হৈছে নিযুক্তি ইয়াৰ লগত জড়িত হৈ আছে এই কাৰণে আমি গোটেই বিষয়টোৰ সঠিক তদন্তৰ আমি দাবী কৰিছো ডিৱাইফাই ফালৰ এই বিষয়টো দায়বদ্ধতা আছে বিভাগটোৰ সাইবাৰ সেলৰ দায়বদ্ধতা আছে তেওঁলোকে এই বিভাগটোৱে এই বিষয়ত তৎপৰতা ল'ব লাগে আমি এতিয়া যি ধৰণে ক'ব পাৰিম যে আৰু কিমান হৈছে নহৈছে আমি সন্দেহে কৰিব পাৰিম এটা দেখিছো হেতু আমি জনাই দিছো বাকিখিনি তেওঁলোকে উলিয়াব লাগিব বিভাগৰ বিষয় জড়িত থাকিব পাৰে এটো সন্দেহ হ'বই পৰা কথা এটা আমাৰটো সন্দেহ হ'বই সাধাৰণ মানুহৰ হেতু সন্দেহ হ'বই কাৰণ যদি ডাঙৰ বিষয়া বা কোনো পৃষ্ঠপোষকতা নাথাকে তেতিয়ালে এনেকুৱা বিষয়বিলাক হোৱাটো ইমান সহজটো নহয় বিভাগীয় মন্ত্ৰী থাকিব পাৰে এটো ক'ব নোৱাৰি এতিয়া তদন্ত হওক ওলাওক কথাবিলাক ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট সৰুখুৰা ডিপাৰ্টমেন্ট নহয় পিজুচ হাজৰিকাৰ ডিপাৰ্টমেন্ট সেই ডিপাৰ্টমেন্টৰ নামত ফেক ওয়েবসাইট চলিছে ইমান তৎপৰ মন্ত্ৰী তেনে সময়ত বিভাগটোৱে গম নাপায় মন্ত্ৰীয়ে গম নাপায় কেনেকৈ তেওঁৰ বিভাগ এটাত এই ধৰণৰ ফেক ওয়েবসাইট এটা চলি থাকিব তেওঁলোকে গম নাপায় তো আচৰিত ধৰণৰ কথা হেকাৰণে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনা এটা যেতিয়া পোহৰলৈ আহে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰতে সন্দেহ উঠে যে কি কৰি আছে তেওঁলোকে এই ধৰণৰ সাইবাৰ অপৰাধ সম্পৰ্কে প্ৰত্যেক দিনাখন ঘোষণা কৰি আমাৰ কান ঘোলা কৰিছে তেনে সময়ত এটা ফেক ওয়েবসাইট চলি আছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট নামৰ এটা বিয়াগুম বিভাগৰ নামত আৰু যেটো অসমৰ একেবাৰে মানে মুখ্যমন্ত্ৰীৰ কাখৰ মন্ত্ৰীজনৰে ডিপাৰ্টমেন্ট হেতু ধৰণৰ আচৰিত কথা আৰু কামটো চলিছে নিযুক্তিৰ হেকাৰণে এই সন্দেহৰ আৱৰ্ত যে এই ধৰণৰ কি কাণ্ড চলি আছে যেটা এখন নিযুক্তি তালিকা প্ৰকাশ কৰি দিছে তাত 1815 জনৰ নাম আছে সেই 1815 জনৰ কাৰবাৰ লগত হয়তো যোগাযোগ কৰিছে স্ক্যামষ্টাৰ সকলে যে আমি চাকৰিটো দিম আপোনালোকে পইচা দিয়ক এই ধৰণৰ স্ক্যাম চলি আছে এটা ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ নামত পিজুচ হাজৰিকাৰ ডিপাৰ্টমেন্টৰ নামত এটো আচৰিত কাণ্ড হেকাৰণে সমগ্ৰ বিষয়টোৰ তদন্ত কৰিলে পুঠি খলিহনা ৰৌ বঢ়ালি আৰু একেবাৰে কলৈকে যাই ঠিক নাই হাংগৰলৈকে ধৰিবগৈ হয়তো ওলাই যাব পাৰে সাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী যে চূড়ান্ত বিফল হৈছে সেয়া একেবাৰে স্পষ্ট হৈ পৰিছে যিহেতু অসম চৰকাৰৰ এটা বিয়াগুম বিভাগৰ নাম লৈ চলিব ধৰিছে এনে ধৰণৰ সাইবাৰ অপৰাধ অন্যহাতে ফেক ওয়েবসাইটটোত নিযুক্তি তালিকা প্ৰকাশ কৰাৰ অৰ্থ এই নেকি যে জল সম্পদ বিভাগৰ উচ্চ স্তৰীয় ব্যক্তিও দুষ্ট চক্ৰটোৰ সৈতে জড়িত সকলো গাপ দিয়াৰ চেষ্টা চলাইছে নেকি
জলসম্পদ বিভাগে সকলো বিষয়তে চেংমাছৰ দৰে জপিয়াই থকা মন্ত্ৰী পীযুষ হাজৰিকাই ভংগ কৰিবনে নীৰৱতা কিছুমাহ আগতে অসম সচিবালয়তে প্ৰবঞ্চনাৰ বাতৰিৰ খবৰে অসম কপাইছিল তেনেকৈ এইবাৰ ফেক ৱেবছাইট খুলি প্ৰবঞ্চনাৰ জাল মেলিছে নেকি এটা দুষ্ট চক্ৰই এই চক্ৰটোৰ সৈতে কোন কোন আছে জড়িত আছে নেকি বিভাগীয় উচ্চপদস্থ বিষয়া ফেক ৱেবছাইটটো দৃষ্টিগোচৰ হোৱাৰ পিছতে DYFIৰ ফালৰ পৰা কালি ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ শাখাত অভিযোগ দাখিল কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ মেইল কৰিছে DYFIৰ অসম ৰাজ্যিক কমিটিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ কৰাৰ বাবে আহ্বান জনাইছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও